এই মুহূৰ্তত আগবঢ়াইছোঁ মৰ্নিং হেডলাইন্স। মৰিগাঁও জিলাৰ দলংঘাট মডেল হাস্পতালত অঘটন। কটা চিঙা চিলাবলৈ আয়োডিনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিলে বিষাক্ত এচিড। মৰিগাঁও জিলাৰ জাজৰি ইছলামপট্টি গাঁৱৰ পিংকুৰ ৰহমানৰ 10 বছৰীয়া পুত্ৰ আব্দুল ইলহাম ৰহমানৰ মূৰ ফাটি যোৱাত ভৰ্তি কৰাইছিল দলংঘাট মডেল হাস্পতালত। 10 বছৰীয়া শিশুগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ভৰ্তি। বকুৰ বৰগাঁও বাকাৰাপাৰাত হৃদয় বিদাৰক ঘটনা। পানীত পৰি মৃত্যু উত্তম দাস নামৰ এগৰাকী ব্যক্তিৰ। উল্লেখ্য যে যোৱা 15 মে তাৰিখে কন্যা অৰুণা ৰাভা দাসৰ ৰোগজনিত কাৰণত গুৱাহাটীৰ ব্যক্তিগত হাস্পতালত মৃত্যু ঘটে। এসপ্তাহৰ ভিতৰতে পিতৃ আৰু কন্যাৰ মৃত্যুৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়। কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহৰ ঘটনা। নাবালিকাক বিয়া কৰাই ৰঙাঘৰত দৰা বিলাল উদ্দিন। বিবাহত জড়িত কাজী আত্মীয়সহ মুঠ 8 গৰাকী লোকক আটক। নাবালিকা কন্যাক উদ্ধাৰ পাথাৰকান্দি আৰক্ষীৰ। গুৱাহাটীৰ বৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু। এখন স্কুটাৰত আহিছিল যুৱতী দুগৰাকী। 4চকীয়া বাহনৰ খুন্দাত ৰৈ থকা ট্ৰাকত খুন্দা স্কুটাৰখনৰ। দিল্লীত পুনৰ নিৰ্যাতনৰ বলি অসমৰ মহিলা। বন কৰা মহিলা হিচাপে কৰ্মৰত মহিলাগৰাকীক নিৰ্যাতন মালিক পক্ষৰ। আত্মৰক্ষাৰ চেষ্টা কৰোঁতে তৃতীয় মহলাৰ পৰা পৰি আহত মহিলাগৰাকী।